প্ৰতিবন্ধকতা নেওচি লখিমপুৰ জিলাৰ এজন ছাত্ৰ খুব ভাল ৰিজাল্ট কৰিছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অমৃত প্ৰতিম বাইলুং। মোৰ লগত বৰ্তমান আছে অমৃত, আৰু কি অসুবিধা আছে, কেনেকৈ সেই প্ৰতিবন্ধকতা দূৰ হ'ল, সেই কথাখিনি মই কোৱাৰ পূৰ্বেই মোৰ কাষতে আছে অমৃত। মই অমৃতৰ পৰা জানিবলৈ যাম আৰু কেনেকুৱা ধৰণৰ অসুবিধা আছিলে, কি আছিলে, বৰ্তমান কেনেকুৱা ধৰণৰ ৰিজাল্ট কৰিলে, ফলাফল কৰিলে, গোটেইখিনি অমৃতৰ মুখে জানিবলৈ যাম। কিন্তু এটা কথা কওঁ, লখিমপুৰ জিলাত বিভিন্ন কোণত বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাইছে, কিন্তু অমৃত তাৰ ব্যতিক্ৰম। কিয় ব্যতিক্ৰম, চাই থাকক আমাৰ প্ৰতিবেদন। কেনেকুৱা ধৰণৰ তোমাৰ অসুবিধা আছিলে? হয়, মই জন্মৰে পৰা চকুৰ অসুবিধাত ভুগি আছিলোঁ। চকুৰ প্ৰব্লেমত মই সৰুৰ পৰা ভুগি আছিলোঁ, আৰু চকুৰ প্ৰব্লেম হোৱাৰ বাবে মই পঢ়া শুনাৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত মই অসুবিধাৰ সন্মুখীন হৈছিলোঁ। তাৰ পাছত মই 18 বছৰ দিন মই চকুৰ সমস্যাতে ভুগিয়ে থাকিলোঁ। তাৰ কোনো সমাধান বিচাৰি নাপালোঁ। কিন্তু যোৱা বছৰ মানে 2024 চনৰ অক্টোবৰ মাহত মাননীয় বিধায়ক মহোদয়, লখিমপুৰ জিলা সমষ্টিৰ মানৱ ডেকা ডাঙৰীয়াই মোক এযোৰ বিশেষ চশমা, যিযোৰ মই এতিয়া পৰিধান কৰি আছোঁ, সেই চশমাযোৰ মোক প্ৰদান কৰিলে। আৰু তাৰ পিছৰ পৰা মই যিখিনি পঢ়াৰ এটা মাধ্যম মই পাবলৈ সক্ষম হ'লোঁ, আৰু পঢ়াৰ এটা সুচল মাধ্যম পোৱাৰ লগতে মই এনেধৰণে পঢ়িয়েই এতিয়া বৰ্তমান 79% লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। চশমাযোৰ একেৰাহে পিন্ধি থাকিব লাগিব নেকি, যদি হাতত লৈ দেখুৱাব পৰা অৱস্থাত আছে নে? চশমাযোৰ বিশেষত্ব, মোৰ সহযোগীক মই অনুৰোধ জনাম, যদি সম্ভৱ হয় চশমাযোৰ ওচৰৰ পৰা দেখুৱাওক, যে এযোৰ একেবাৰে প্ৰয়োজনীয় চশমা। এই চশমাযোৰ আমি এইটো কাৰণে দেখুৱাইছোঁ, এই চশমাযোৰেই অমৃতৰ জীৱনৰ গতি সলাই দিলে। অমৃতে জন্মৰে পৰা চকুৰ অসুবিধাত ভুগি আছিলে, আৰু এনেকুৱা এযোৰ চশমাৰ অভাৱত অমৃতে ইয়াৰ আগতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছিলে। কিন্তু লখিমপুৰৰ বিধায়ক, মানৱদৰ্দী বিধায়ক মানৱ ডেকাই এই চশমাযোৰ অমৃতক উপহাৰ হিচাপে দিছিলে নে? হয়, সম্পূৰ্ণ উপহাৰ হিচাপে তেওঁ মোক এই চশমাযোৰ প্ৰদান কৰিছিলে। উপহাৰ হিচাপে এই বিশেষ উপহাৰটো লাভ কৰাৰ পিছত অমৃতৰ গতি সলনি হ'ল। এতিয়া কোন শাখা, কলা নে বিজ্ঞান তোমাৰ? মই কলা শাখাৰ ছাত্ৰ আছিলোঁ। কলা শাখা। এতিয়া কি মানে সকলোৱে এটা কমন প্ৰশ্ন, এটা সাধাৰণ প্ৰশ্ন, ভৱিষ্যতৰ পৰিকল্পনা কি? ভৱিষ্যতৰ পৰিকল্পনা আচলতে মনত ভাবি থৈছোঁ যদিও এতিয়াও কেনেধৰণে আগবাঢ়িম, এতিয়া যিহেতু গ্ৰেজুৱেশ্যন লেভেল পাম, তাৰ পিছতহে আচলতে চূড়ান্তভাৱে বা থিৰাংকৈ ক'ব পৰা যাব যে মই এইটো লাইনতে পঢ়ি বা এনেকুৱাকে যাম। কিন্তু ভৱিষ্যতে হয় গ্ৰেজুৱেশ্যন, তাৰ পাছত হয়তো মই ভবা মতে শৈক্ষিক বিভাগত মোৰ যাবলৈ খুব ইচ্ছা। শৈক্ষিক বিভাগতে মই কিবা এটা নিয়োজিত হ'ব বিচাৰিছোঁ নিজকে। নিতান্তই মই অমৃতৰ ঘৰ টেবুলখনত বৰ্তমান বহি আছো, আৰু মোৰ সহযোগীক যে দেখিছো যে এটা বাঁহী আছে, গীটাৰ আছে, বা বিভিন্ন ধৰণৰ অমৃতৰ এই পঢ়া ৰুমটোৰ চৌপাশে কেৱল সংগীতৰ যিখিনি বাদ্যযন্ত্ৰ দেখিবলৈ পোৱা যায়। অমৃতৰ চাগে সংগীতত সাংঘাতিক ৰাপ আছে, ঠিক তেনেকুৱাই পৰিৱেশ লাগিছে ভিতৰতো? হয়, মই 2024 চনত এলাহাবাদৰ পৰা সংগীত বিশাৰদ কমপ্লিট কৰিলোঁ। তাৰপাছত এতিয়া বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ বজাবলৈ চেষ্টাহে কৰোঁ মাথো। এতিয়াও বহু বাকী আছে, চেষ্টা কৰোঁ। বাঁহী, তাৰ পৰা অসমৰ লোকবাদ্যসমূহ বজাবলৈ চেষ্টা কৰোঁ, হাৰমনিয়াম, তবলা, এনেকে কৰি মই বিভিন্ন ধৰণৰ। বিশাৰদ মই কৰিলোঁ আপোনাৰ সংগীত বিভাগত। হয়, মানে সেই হিচাপত আমি গানো শুনিব পাম চাগে, আৰু চাগে আৰু বাঁহী, নহয় জানো? যিহেতু আজি বিশেষ দিন, একেবাৰে ভাল লগা দিন আজি, জীৱনৰ প্ৰাপ্তি, নহয় জানো? আৰু মাইলষ্টন, অন্য এটা মাইলষ্টন আজি স্থাপন হৈছে বুলি ক'ব পাৰি। এই মুহূৰ্তত এই কাষতে থকা বাঁহীৰ সুৰেৰে প্ৰকাশ কৰা যে কেনেদৰে জীৱনৰ আচলতে মাইলষ্টন আজিৰ পৰা আকৌ বেলেগ এটা চেপ্টাৰ আৰম্ভ হ'ব। নিতান্তই ক'ব লাগিব, হয় বৰ ডাঙৰ কথা নহয় এযোৰ চশমা কোনোবাই কাৰোবাক উপহাৰ দিয়া, কিন্তু মানৱদৰ্দী বিধায়ক মানৱ ডেকাই অমৃতক যিটো উপহাৰ প্ৰদান কৰিলে, সেই উপহাৰটোৱে কিন্তু পুনৰ কম অমৃতৰ জীৱনৰ গতি সলাই দিলে। আমি পোনে অমৃতৰ এবাৰ বাঁহীৰ মাজলৈ যাম।
ধন্যবাদ অমৃত আৰু আমিও নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা অলেখ অযুত শুভকামনা জনালো অভিনন্দন জনালো এই ফলাফলৰ কাৰণে একেবাৰে শেষত আৰু কিবা ক'বলৈ মন থাকিলে নেকি চমুকে আচলতে এই ৰিজাল্টটো পোৱাৰ ক্ষেত্ৰত মই মোৰ ঘৰৰ মা দেউতা মোৰ পৰিয়ালৰ সদস্য সকলোকে মই ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মোৰ যিখন শিক্ষানুষ্ঠান অসম জ্ঞানভূমি একাডেমী লখিমপুৰৰ এখন জাকত জিলিকা এখন শিক্ষা প্ৰতিষ্ঠান তেওঁলোকৰ সকলো শিক্ষাগুৰুলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত মই জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ পৰিয়ালবৰ্গকো ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ